তো আমি অসম চাৰজন ছাত্ৰ সন্থা ৰেংমা উপশাখাৰ উদ্যোগত আমি হালদিবাৰী PMCD মধ্য ইংৰাজী বিদ্যালয় খেলপথাৰত আমি 24 তাৰিখৰ পৰাই আমি কাৰ্যসূচীখন চলাই লৈ গৈ আছো আৰু আমাৰ অন্তিম দিন হৈছে 29 আগষ্ট। তো আমি আমাৰ লক্ষ্য এটাই যে আমাৰ জনগোষ্ঠীয় ল'ৰা ছোৱালীসকলক বা যুৱক যুৱতীসকলক আমাৰ কলা সংস্কৃতিখন জগতখনক এখন চিনাকি কৰাই দিয়ে আৰু আমাৰ নৱপ্ৰজন্মৰ যুৱক যুৱতীসকলক আমি এই ঝুমৰ নৃত্য যি ঢোল বাদক গোটেইখিনি লগতে আমি চিনাকি কৰাই দিব লৈছো। আমাৰ লক্ষ্য এইটোৱে। বৰ্তমানলৈকে আমাৰ ওচৰত উপস্থিত আছে, আপুনি চাইছেই আমাৰ শতাধিক ল'ৰা ছোৱালী আহি অংশগ্ৰহণ কৰিছে আৰু আজি তৃতীয় দিনত আজি কাৰ্যসূচী চলি আছে বৰ্তমান। সেইটো এটা আমাৰ কাৰণে এটা ভাল বুলি ক'ব লাগিব, কাৰণ আজিলৈকে এই অঞ্চলত উৰিয়ামঘাট অঞ্চলত আজিলৈকে ঝুমৰ কৰ্মশালা এনেধৰণৰ কোনো আজিলৈকে অনুষ্ঠিত কৰা নাই, যিহেতুক আমি প্ৰথমবাৰ কৰিছোঁ। আৰু আমাৰ ইয়াতে মানে কিছু ল'ৰা ছোৱালী আৰু উৰিয়ামঘাট অঞ্চলত বহুত দূৰৰ ল'ৰা ছোৱালী আহিছে আৰু অংশগ্ৰহণ কৰিছে, চলি আছে। আমি এতিয়ালৈকে ভাবিছো অনাগত দিনত আমি পাতিম কৰ্মশালা পাতিছো আৰু আমি ভাবিছো ইয়াকে পিছত লৈ আমি ঝুমৰ পৰৱখন আমি ইয়াত পাতিম বুলি ভাবিছো, চিন্তা কৰি চলি আছে বাৰু আমাৰ মাজত। চাহ জনজাতি ছাত্ৰ সন্থা সৰুপথাৰ শাখাৰ অন্তৰ্গত যি ৰেংমা উপশাখা সমিতি আছে, সেই উপশাখা সমিতিৰ উদ্যোগত আমি PMCD হালদিবাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ খেলপথাৰত 4দিনীয়া কৰ্মশালা আমি অনুষ্ঠিত কৰিছোঁ। আজি তৃতীয়টো দিন আৰু এই তৃতীয়টো দিনতে আৰু ই আমাৰ কাৰণে খুব ইতিবাচক দিশ আৰু আমাৰ আচলতে এটাই লক্ষ্য যে আমাৰ যি কৃষ্টি সংস্কৃতি আছে, যি ঝুমুৰ নৃত্য আছে, সেই ঝুমুৰ নৃত্যৰ যি পৰম্পৰা, যি ঐতিহ্য, যি সুকীয়া মাদকতা, সেই মাদকতা বা এই যি পৰম্পৰা নৃত্য, সেই পৰম্পৰা নৃত্যক আমি উঠি অহা নৱপ্ৰজন্মৰ মাজত কেনেকৈ তেওঁলোকক সাংস্কৃতিকভাৱে দায়বদ্ধ কৰি আগবঢ়াই লৈ যাব পাৰোঁ, সেই প্ৰয়াসৰে আজি এই ঝুমুৰ নৃত্য কৰ্মশালাটি অনুষ্ঠিত কৰা হৈছে। আৰু আমি আশা ৰাখিছোঁ যি শতাধিক ছাত্ৰ ছাত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰিছে, অংশগ্ৰহণে এই যি কৰ্মশালা, সেই কৰ্মশালা সফল সমাপ্তি ঘটিব বুলি আমি আশা প্ৰকাশ কৰিছোঁ।